খাকী পোছাকৰ নামত পুনৰ কলংকিত কৰিছে এগৰাকী বিল্লালে। সাধাৰণ লোকক মৃত্যুৰ ভাবুকি দিয়ে বিল্লালে। কোনে বিল্লাল জনাই আছো। খাকী পোছাকৰ নামত গুণ্ডাগিৰি দেখুৱাই বিল্লাল নামৰ এগৰাকী খাকী পোছাকধাৰীৰ কৰ্মকাণ্ড এতিয়া মুখলৈ আহিছে। চামুগুৰি বৰমা বিলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষী বুলি ভাবুকি দিয়াৰো আছে অভিযোগ এইগৰাকী বিল্লালৰ বিৰুদ্ধে। চৰকাৰী আঁচনিৰ কামত বাধা প্ৰদান কৰিবলৈ গৈ চামুগুৰি বৰমা বিলৰ বুথ কমিটিৰ সভাপতি মতিউৰ ৰহমান নামৰ লোকজনক প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰো ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এতিয়া খাকী পোছাকধাৰী বিল্লালুদ্দিনৰ বিৰুদ্ধে। এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খাকী পোছাকৰ নামত গুণ্ডাগিৰি কৰে এইগৰাকী খাকী পোছাকধাৰী বিল্লালুদ্দিনে। খাকী পোছাকক দাগ লগাইছে এইগৰাকী বিল্লালুদ্দিনে। এতিয়া সাধাৰণ লোকক প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰো ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী বিল্লালুদ্দিনৰ বিৰুদ্ধে। চৰকাৰী আঁচনিৰ কামত বাধা প্ৰদান কৰিবলৈ গৈ চামুগুৰি বৰমা বিলৰ বুথ কমিটিৰ সভাপতি মতিউৰ ৰহমান নামৰ লোকজনক দাবী ধমকি দিয়ে, প্ৰহাৰ কৰে, লগতে মৃত্যুৰো ভাবুকি দিয়ে এইগৰাকী খাকী পোছাকধাৰী বিল্লালুদ্দিনে। আমি এম্বুলেন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাইছো কিদৰে গুণ্ডাগিৰি কৰে এইগৰাকী খাকী পোছাকধাৰী বিল্লালুদ্দিনে। এতিয়া ভাবুকি প্ৰদান কৰে, সাধাৰণ লোকক মৃত্যুৰ ভাবুকি প্ৰদান কৰে, গুণ্ডাগিৰি কৰে, প্ৰহাৰ কৰে এইগৰাকী খাকী পোছাকধাৰী বিল্লালুদ্দিন। আৰু ইতিমধ্যে বিল্লালুদ্দিনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে এইগৰাকী ভুক্তভোগীয়ে। এনেদৰে এতিয়া খাকী পোছাকধাৰী কৰ্মকাণ্ড পোহৰলৈ আহিছে। চামুগুৰিৰ ঘটনা এয়া। চামুগুৰি বৰমা বিলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষী বুলি ভাবুকি দিয়াৰো আছে অভিযোগ। চৰকাৰী আঁচনিৰ কামত বাধা প্ৰদান কৰিবলৈ গৈ এনেদৰে চামুগুৰি বৰমা বিলৰ বুথ কমিটিৰ সভাপতি মতিউৰ ৰহমান নামৰ লোকজনক প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰো ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী খাকী পোছাকধাৰী বিল্লালুদ্দিনৰ বিৰুদ্ধে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। চামগুৰি থানাত মানে আমাৰ বুথত মই বুথ প্ৰেচিডেণ্ট হওঁ, বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ মই বুথ প্ৰেচিডেণ্ট হওঁ। মোৰ বুথত এটা কাম আহিছে, ৰাস্তাৰ কাম, MGM ৰেখাৰ এটা কাম আহিছে। আমি ভাবিছোঁ আমাৰ বুথত যিবিলাক কৰ্মীক আছে সিহঁতক লৈ আমি কামখিনি কৰিম। তাৰপিছত বিল্লালুদ্দিন এটা ল'ৰা আছে আৰু নুৰ আলম এটা ল'ৰা আছে। বিল্লালুদ্দিন চাকৰি কৰে এই আসাম বেটেলিয়নত চাকৰি কৰি আছে। সি আহিছে, সি অহাৰ পিছত মই ক'লোঁ যে আপোনালোকে মাটি কেলি পেলাই আছে। সি কৈ আছে মাটি পেলাবই। মই ক'লোঁ নহয়, মোৰ বুথত কৰ্মীক আছে, কৰ্মীকক লৈ আমি কামখিনি কৰিম। সি কৈ আছে নহয়, আমি কাম কৰিম, মাটি এতিয়াই পেলাম। সি কৈ আছে মোক কাটি পিচ কৰি পেলাব। এই বিল্লালুদ্দিনে কৈ আছে। আৰু সি চাকৰি কৰে, সি দুদিন তাত থাকে, এক সপ্তাহ ইয়াত থাকে, বেছিভাগে ঘৰতে থাকে আমি দেখা পাওঁ। আৰু আৰক্ষী বিষয়া আসাম বেটেলিয়ান হয়। সি মানে বহুত আমাক যিখিনি কৰিছে, মাৰপিটো কৰিছে অলপ। আপোনাৰ ভিডিঅ' প্ৰুফ আছে, সেই ভিডিঅ' প্ৰুফ আপোনালোকে চালে আপোনালোকে গম পাব কেনেকুৱা সিহঁতে গাদ্দাৰি দেখুৱাইছে। আৰক্ষী হৈ মানে যিখিনি কৰিছে মোক এইখিনি মানে ৰাইজক কৰিব মানে নেপায় এনেকুৱা ভাবুকি মোক দেখুৱাইছে। মোক কাঠি পিচ কৰি পেলাব এনেকুৱা ভাবুকি দিছে। সেইকাৰণে মই এজাহাৰ এখন লিখি আমি চামগুৰি থানাত আমি আহিছোঁ। এজাহাৰখন আমি দিম, কিন্তু আমাৰ OC ছাৰৰ হাতত দিম। আইনমতে কি কৰিবলগীয়া আছে আমি সেইটো আইনে কৰিব, এইটো আমি সন্তুষ্ট হ'ম। এইটো চৰকাৰী আঁচনি হয়, চৰকাৰী MGM ৰেখাৰ ৰাস্তাৰ কাম হয়। সি চাকৰি কৰা এটা মানুহ, সি আহি যে আমাৰ ৰাইজৰ লগত যে সি গাদ্দাৰি কৰিছে, কাটি পিচ কৰি পেলাব কৈছে, সেইখিনি আমি ছাৰৰ লগত আমি কথা পাতিম, এজাহাৰখন আমি দিম। মুঠতে এইখিনি বিচাৰ আমাৰ লাগিব। বুজা নাই বস্তুটো। বন্দুক মানে সি কয় আৰু ফোনতে এদিন আমাক ভাবুকি দিছে। সিহঁতৰ ঘৰৰ ওচৰত যদি আমি যাওঁ,
প্ৰাণে মৰাৰ ভাবুকি দিছে, সি প্ৰাণে মাৰিব বুলি এনেকুৱা কৈছে। সেইটো ভিডিঅ' আমাৰ ৰেকৰ্ডিং আছে। হয় হয়, তেনেকুৱা আছে। আজি যিখিনি কৰিছে ভিডিঅ' প্ৰুফ আছে, আপোনালোকে দেখিছে, গম পাব। আৰু আমি আহিছোঁ থানাত, আমি এজাহাৰখন আমি দিম। ছাৰে আইনমতে কি কৰিব এইটো আমি মানি ল'ম। যেহেতু আপুনি অৱগত কৰিছে তেখেত এজন আৰক্ষী প্ৰশাসনৰ লোক, তেওঁ ঘৰতে থাকে বুলি কৈছে, তেওঁ কি নিজৰ দায়িত্বত পালমৰা কাম কৰিছে নেকি? যিহেতু পালমৰা কাম কৰিছে বুলি আপুনি অভিযোগ কৰিছে। সিহঁতে দৌৰক এজন আছে, সি এজন আৰক্ষী হয়, আৰক্ষী হৈ চাকৰি কৰিব লাগে। সি আমাৰ গাঁৱত আহি পেলাই যিখিনি গুণ্ডামি কৰি থাকে, সি আৰক্ষীতো আমাৰ মতে সি আৰক্ষী নহয়, এনেকুৱা মানে গুণ্ডামি কৰি থাকে। তে মই এটা ভাবোঁ, SP ছাৰো আছে, আমাৰ OC ছাৰো আছে, আমি দিম এজাহাৰখন, যাতে মুঠতে যাতে এনেকুৱা যাতে ভৱিষ্যত ৰাইজৰ লগত যাতে এনেকুৱা কৰিব নাপায়, সেইখিনি আমি এইটো উচিত শাস্তি কৰিব বুলি মই আশাবাদী। বিলাল উদ্দিন, আৰক্ষীজন বিলাল উদ্দিন, দেউতাকৰ নাম নুৰজামাল, আৰু এজন আছে নুৰ আলম বুলি কয়, দেউতাকৰ নাম সিৰাজুল ইছলাম। এই দুজন মানুহ। বিলালুৰ উদ্দিনৰ ঘৰ হ'লে বৰ্মাবিল গাঁও। MGM ৰেখাৰ কামটো আহিছে মোৰ বুথত আহিছে। মই বুথ প্ৰেচিডেণ্ট হওঁ ভাৰতীয় জনতা পাৰ্টীৰ। 154 বুথ। হয়, মই বুথ প্ৰেচিডেণ্ট হওঁ। পঞ্চায়ত কৌনমাৰী GP অন্তৰ্গত আমাৰ বৰ্মাবিল গাঁও হয়। 2 নম্বৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।